গাইজ মৰ্ণিং। তো আমি এখন টাটা নেনো আনিছিলোঁ। টাটা নেনোখন আপোনাৰ আজি ডেলিভাৰী দিবলৈ গৈ আছোঁ। এইখনৰ ভিডিঅ' দিয়া হোৱা নাছিলে, এখন ধুনীয়া হৈ আছে। এতিয়া গৈ আছোঁ আমি জখলাবন্ধা ডেলিভাৰী দিবলৈ। এইখন চাওক নেনোখন, এইখনৰ ধুনীয়াকৈ ৰিভিউটো দেখাই দিছোঁ। এইখন ভিতৰতো নেদেখাওঁ, বহুত লেতেৰা হৈ আছে, ইমান চাফা কৰিব লাগিব। এইখন চাওক, আমি আহি পাই গ'লোহি কাজিৰঙা। গাড়ী লাহে লাহে চলাবলগীয়া হৈছে পানী বহাৰ বাবে। আমি লাহে লাহে আহি আছোঁ আৰু আহি পেলাই আমি এতিয়া কাজিৰঙা পালোহি। কাজিৰঙা দেখিছে যিহেতু পানী হৈছিলে, এতিয়া বৰ্তমানটো পানী শুকাইছে বাৰু, বহুত পানী শুকাইছে। এইখন আমাৰ গাড়ীখন, আমি এইবাৰ গাড়ীখনো অকণ ৰেষ্ট দিলোঁ। আহি পালোহি, দাদা গাড়ীখন চমজাই দিলোঁহি। নেনো গাড়ীখন, এইখন নেনো গাড়ীখন আনি পেলাই দাদাক আমি কলিয়াবৰত চমজাই দিলোঁহি। দাদা গাড়ীখন কেনেকুৱা পালে কৈ দিব। গাড়ীখন বহুত ধুনীয়া হৈছে, যেনেকুৱা ভাবিছিলোঁ তাতকৈ বহুত ভালেই পাইছোঁ আৰু। ভাল পাইছে ন? ভাল পাইছোঁ। ঠিক আছে, আৰু বেলেগক লাগিলে ক'ব, ঠিক আছে, মই দিম। আপোনাৰ গাড়ীখন একদম কম দামত, আৰু চাইকেলৰ দামত গাড়ী দিছোঁ বুলি ক'লেও বেয়া নহয়। সেইটোতো ঠিকেই কৈছে, এনেকুৱা দামত যে আজিকালি গাড়ী পাই আছোঁ, সেইটো মানে ভাগ্য। সেইটোৱে দাদাই মোৰ লগত যোগাযোগ কৰিছিলে তোমাৰ হেৰি এপছত পাই পেলাই। এতিয়া দাদা গাড়ীখন ল'লে, গাড়ীখন দিলোঁ। গাড়ীখন দাদাৰ মোক চব হেৰি হৈছে, গাড়ীখন ট্ৰেন্সফাৰ হৈ যাব। এখন 15-20 দিনৰ ভিতৰত ট্ৰেন্সফাৰ হৈ যাব। ঠিক আছে।